ৰূপামণি গড়, যিয়ে এভাৰেষ্টৰ শুকুলা শিখৰত ভৰি থৈ আহিল। লখিমপুৰ জিলাৰ নগাঁও পথাৰৰ নিবাসী ৰূপামণি গড়ে এভাৰেষ্টৰ শুকুলা শিখৰত ভৰি থৈ গৰ্বিত কৰিলে অসমৰ মহিলা সমাজক। অসমৰ প্ৰথমগৰাকী এভাৰেষ্ট বিজয়ী মহিলা হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিলে। মই বৰ্তমান ৰূপামণি গড়ৰ ঘৰত উপস্থিত আছোঁ। মই দেখুৱাইছোঁ তেওঁ এইখন ঘৰৰ পৰা ওলাই ৰূপামণি গড়ে এভাৰেষ্টৰ শুকুলা শিখৰত ভৰি থৈ আহিল। মনৰ অদম্য হেঁপাহ ইচ্ছা থাকিলে যে সকলো কথা সম্ভৱ হয়, ৰূপামণি গড়ে সেই কথা প্ৰমাণ কৰি দিলে। মই ৰূপামণি গড়ৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কেনেদৰে তেওঁ সেই শিহৰণকাৰী যাত্ৰা কৰিছিল, কেনেদৰে তেওঁ প্ৰস্তুতি কৰিছিল, এই সকলোখিনি কথা মোৰ সৈতে আছে ৰূপামণি গড়। সকলোখিনি কথা মই তেওঁৰ সৈতে পাতিবলৈ যত্ন কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰূপামণি গড়। মই অসম লখিমপুৰ জিলাৰ মই গাঁওখনৰ নাম নগাঁও পথাৰ। মই ইয়াতে পঢ়িছোঁ আমাৰ ৰাধাকৃষ্ণ আদিবাসী প্ৰাথমিক বিদ্যালয়, আৰু মই ইয়াতে দিৰাবাৰী হাই স্কুল আছে, তাতে মই ক্লাছ 10লৈকে পঢ়িছোঁ। আৰু মই হায়াৰ ছেকেণ্ডেৰী মই কাকোই জুনিয়ৰ কলেজ চৰাইমৰীত আছিলে, তাতে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। আৰু গ্ৰেজুৱেশ্যন মই বগীবিলত কৰিছিলোঁ, এইটো প্ৰাইভেট এটা কলেজ আছে KVS কলম বগীবিল সুবনশ্ৰী কলেজ, তাতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। যেতিয়া দেউতাক ইমান কষ্ট কৰা দেখিছিলোঁ আৰু যেতিয়া দেউতা বেমাৰত বিচনাত পৰিছিলে, তেতিয়া মই ভাবিছিলোঁ যে নিজৰ ভৰিত থিয় হ'ম এদিন, কিবা এটা চাকৰি কৰিম। কিন্তু সেইটো যে ফৌজে হ'ব এইটো হোৱা নাছিলোঁ, যিহেতু তেতিয়া মই ক্লাছ 10 মানত আছিলোঁ। 8ৰ পৰা যেতিয়া বেমাৰ হৈছিলে, তেতিয়া হায়াৰ ছেকেণ্ডেৰী কমপ্লিট BEd মই গৈ ভাবিছিলোঁ, BEd গৈ কিনে এইটো পদ মই লৈছিলোঁ ডিফেন্সত যোৱাটো। তেতিয়া আমাক চিলেক্ট কৰিছিলে, তেতিয়া মানে ভাবিছিলে যে গোটেই ষ্টেটৰ পৰা এজন এজন ছোৱালী ল'ম বুলি। আৰু যিহেতু আমাৰ এনেকা ছোৱালী নহ'ল আৰু মই অসমৰ এজনী ছোৱালী আছিলোঁ, তো মই ভাবিছিলোঁ যে মই চিলেক্ট হ'বৰ কাৰণে যিমান প্ৰচেছ আছে ভালকে কৰিম, মানে এইবোৰ যিমান আমাৰ যিমান টেষ্ট লৈছিলে তেখেতলোকে, যিমান এক্টিভিটি কৰাইছিলে, মই ভাবিছিলোঁ মই হ'বই লাগিব চিলেক্ট, যিহেতু মই অসমৰ অকলে আছিলোঁ। আৰু মোক ইচ্ছাও আছিলে যে মই এইটো ফিল্ডত আহি পেলাই মই চাবমিট কৰিয়ে আনিম বুলি। এইটো আৰু চাবমিট কৰি আহি যেতিয়া মই বেচ কেম্প পাইছোঁ, তেতিয়া গম পাইছোঁ যে মই অসমৰ প্ৰথম মহিলা বুলি। যে একো ভাবিব পৰা নাছিলোঁ। মেমে কৈছে, মেমে ক'ত ফোন লগাইছে আৰু কথা পাতিব দিছে, তাতেতো নেট নাই, ৱাইফাই কানেকশ্যন। মোৰ ফোনটো অফে আছিলে, বাছ অলপ ৱাইফাই কানেক্ট কৰি ঘৰত জনালো আৰু যে আমি গোটেই সোপা ছাকচেছ হ'লো আৰু চাবমিট কৰি আহিলো বুলি। তাৰপাছততো নাই, ফোন অফে। বেচ কেম্পৰ পৰা তাত টোটেল আমাৰ 5 দিন, গৈ চাবমিট কৰি আৰু ৰিটাৰ্ণ ঘূৰি অহা বেচ কেম্প পোৱাকে 5 দিন লাগিছিলে। টিমটোত আমাৰ টোটেলটো 14 গৰাকী আছিলে, 11 জনী ছোৱালী আছিলে আৰু 3জন জেন্টছ আছিলে। প্ৰথম গৈ পেলাই তুমি টিমটোৰ ভিতৰত হয়, এইটো টিমৰ ভিতৰত মই ফাৰ্ষ্ট পাইছিলোঁ গৈ। ইমান সময় কথা সেইটো? এইটো 6:30 মান গৈ পাইছিলোঁ। হয়, পুৱা। কেনেকুৱা লাগিছে গৈতো একো ভাবিব পৰা নাছিলোঁ, যিহেতু আমি ইমান দিন কষ্ট কৰি আছিলোঁ আৰু যিহেতু ফাইনেলি গৈ পাইছিলোঁ। ওপৰত গৈ যিটো ভিউ দেখিছিলোঁ, ইমান হাৱাৰ আৱাজ আহিছে। তপত গৈ যেতিয়া মই লাহেকে চাৰিওফালে চাইছোঁ, একদম সৰু সৰু পাহাৰবোৰ দেখি আছে আৰু পুৰা ডাৱৰবোৰ নাজৰাই আলগ। আৰু বহুত সময় তাত থকাৰ পাছতে আমাৰ ফটো বিলাক লৈছোঁ আৰু তাইয়ে কৈছে যে ফটো লওঁ বুলি, বেছি সময় ইয়াত ৰখিব নোৱাৰি, যিহেতু তাত গম নাপায় যে কেতিয়া হাত ঠাণ্ডা হৈ গ'ল, কেতিয়া ভৰি ঠাণ্ডা হৈ গ'ল, কেতিয়া বেমাৰ। তাতে ফ্ৰষ্ট বাইট হয়তো হাতত ঠাণ্ডা লাগি কিনে হাতটো ঠাণ্ডা আছে, আপোনাক লাগিব যে ঠাণ্ডাই হৈছে, একো হোৱা নাই, কিন্তু ভিতৰে ভিতৰে এইটো গলিব ষ্টাৰ্ট হৈ যায়। কিন্তু যেতিয়া গৈ পোৱা নাছিলে, তুমি অকলে আছিলা, ওপৰত কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত? মই বাৰে বাৰে পাছফালে চাই আছিলোঁ, কেতিয়া আহি পাব মোৰ টিম মেম্বাৰ বুলি। ভয় ভাল লগা নাছিলে মোক, যে মই অকলে আহি পালো, কোনো লগৰ কেইটা নাই। বেয়াও লাগিছে যে মই লগৰ টিম মেম্বাৰ কেইটা কাৰো লগত মোৰ ফটো নাথাকিব বুলি এনেকা ফিল হৈছিলে। মই ভাবিছোঁ ঘূৰি যদি মই গুচি যাওঁ, ৰাস্তাত পাওঁ, আধাত পাওঁ, আকৌ ঘূৰি আহিবৰ কাৰণে বহুত কষ্ট হ'ব। সেইটো কাৰণে মই বহুত সময় ৰখিছিলোঁ তেখেতলোকক, বাট আহি পোৱা নাছিলে। আৰু তাইয়ে কৈছোঁ ব'লা ব'লা বুলি কোৱাত আৰু ফ্লেগ এইটোতো আমাৰ টিমত থাকে, ফ্লেগ কম্বাইন থাকে। এইটো আমাৰ ডিপাৰ্টমেন্টৰ ফ্লেগ আৰু নেশ্যনেল ফ্লেগ একেলগত ICE-X যোনটো থাকে তাত বান্ধি লৈ যায়। সেইটো লৈ কেনে গ্ৰুপত ফটো ক্লিক কৰা হয়। তথাপিও আমি তাত ভাবিছিলোঁ যে যদি অগা পিছা হৈ যাওঁ কি হ'ব, সেইটো কাৰণে ছাৰক কৈ কিনে আমি নিজাববীয়াকৈ তাত চাইড লৈ গৈছিলোঁ আৰু
প্ৰথম তুমি সেইটো শিকিলা কেতিয়া উপকাৰ হয়, এইটো মই ওলাইছিলো যিহেতু আমাৰ ডাউন চটৰ ভিতৰত ভৰাই লৈ গৈছো। ওলাই কিনে যিহেতু বহুত ঠাণ্ডা হাৱা, তাতে গ্লাভছো খুলিব নোৱাৰিব। মই ফটো ক্লিক কৰিবৰ কাৰণে বাছ একটা আঙুলি ওলাইছিলো। তাৰ 1 সপ্তাহ 2 সপ্তাহলৈকে যোনজনী থাকি গৈছিল। এই অভিযানটো আমি এপ্ৰিলৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছিলো, দিল্লীৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰিলো। আৰু 22 তাৰিখে আমি গৈ নেপাল পাইছিলো, কাঠমাণ্ডু। আৰু কাঠমাণ্ডুত আমি 2 দিন ৰখি কিনে 24 তাৰিখে আমি কাঠমাণ্ডুৰ পৰা লকলা এয়াৰপৰ্ট, যিহেতু তাতে ফ্লাইটত যাব লগা হয়, গাড়ীৰো ব্যৱস্থা নাই। তাত আমি লকলা 24 তাৰিখে গৈ পাইছিলো। আৰু সেইদিনাই আমি লগে লগে ট্ৰেকিং ষ্টাৰ্ট কৰিছিলো গৈ মানে। তাতে আমি 7 দিন ট্ৰেক কৰিছিলো। 7 দিনৰ পাছত আমি বেছ কেম্প পাইছিলো। তাৰ পাছত 5 দিন মান ৰখি কেনে তাত পূজা কৰে। পূজা হোৱাৰ পাছত আমি 7 তাৰিখে ফাৰ্ষ্ট ৰোটেশ্যন গৈছিলো কেম্প 2 লৈকে। সেইটো আমাৰ ভাল এটা অনুভৱ থাকিল। সেইদিনা বহুত স্ন'ফল হৈ আছিলে, বহুত ঠাণ্ডা। আৰু মই ফাৰ্ষ্ট টাইম টেণ্টৰ পৰা ওলাওঁতে বডি গৰম আছিলে। আৰু মইতো মোৰে গলতি 1 লেয়াৰ গ্লাভছ লগাইছিলো। যিটো ৰাতি 2টা মানৰ বজাত মোৰ হাত পুৰা ঠাণ্ডা হৈ গৈছিলে। হাতটো একো কৰিব পৰা নাছিলো। মোৰ যোনটো চেফটি সেইটো মই এৰুৱাই ড্ৰপ চেঞ্জ কৰিব পৰা এনেকা অৱস্থা নাছিলে মোৰ, যে নিজে হেৰি কৰিব পৰাকে। মোৰ লগৰকেইটা হেল্প কৰিলে, গ্লাভছ চেঞ্জ কৰিলো, বেলেগ গ্লাভছ লগালো। তাৰপাছত ৰাতিপুৱালৈকে 10টা মান বজালৈকে মোৰ হাত ঠাণ্ডাই আছিলে সেইদিনা। আৰু যিহেতু আমি গোটেই ৰাতি 12টাৰ পৰা ষ্টাৰ্ট কৰিছিলো, ৰাতিপুৱা 7:30 মানত আমি কেম্প 1 গৈ পাইছিলো। হয়, পাছৰ পৰ্যায়টো আমি তাতে দিনত থাকিলো, ৰাতি 1 নাইট ষ্টে কৰিলো, যিহেতু আমি এক্লিমেটাইজৰ কাৰণে গৈছিলো। তাৰপিছত নেক্সট ডে আমি তাত কেম্প 2 গৈছিলো 8 তাৰিখে। কেম্প 2 গৈ পাই 8 তাৰিখে যেতিয়া সন্ধিয়া পালো কেম্পটো, তাতে আমি 1 নাইট ষ্টে কৰিলো। 9 তাৰিখে আমি আধাৰ কেম্প 3 পোৱা নাছিলো, আধাৰ পৰা ঘূৰি আহিছিলো। আমি ট্ৰেক থাকি গৈছিলো আৰু এক্লিমেটাইজৰ কাৰণে। তাত আধাত গৈ কিনে বহুত সময়লৈকে বহিলো, যিহেতু তাৰ হাইট অলপ বেছি বাঢ়ি যায়। সেইটো কাৰণে আমাক বহুত সময়লৈকে তাত থাকিব দিলে। কেনেকা কাৰোবাৰ প্ৰব্লেম হৈছে নেকি সেইবোৰ চেক কৰিবৰ কাৰণে। আকৌ ৰিটাৰ্ণ ঘূৰি আহি অকমান ৰেষ্ট কৰি আমি সন্ধিয়া সময়ত ওলাই আহি গৈছো। যাত্ৰাটো কেনেকুৱা আছিল, মানে কেনেধৰণে তোমালোকে এইটো যাত্ৰাটো যিহেতু আপোনালোকে জানে, টিভিত চাইছে যে কুম্ভু আইচফল এইটো ডেঞ্জাৰ পাৰ্ট। মাউণ্ট এভাৰেষ্টৰ মেইন পাৰ্ট সেইটোৱে। সেইটো গৈ থাকোতে যোনটো ৰাস্তা যাওঁ, আহোতে সেইটো ৰাস্তা নাপাওঁ মানে। তাতে হিডেন ক্ৰেভাছ আছে, হেৰিং স্ন' আছে। যিহেতু সেইটো এটা নদীৰ নিচিনা, ভিতৰত যিমান বৰফখিনি মানে সেইফালে দিয়ে বৈ আহে। সেই তলত গমেই নাপায় যে তলত নলা নিচিনা বনি আছে, ক্ৰেভাছ বনি আছে। সেইটো অলপ অলপ পিঘলি পানীবোৰ ধীৰে ধীৰে বাহিৰ ফালে ওলাই আহিছে। মানে এইটো এটা নদীয়ে ক'ব পাৰি আৰু গোটেই বৰফবোৰ উপঙি থকা নিচিনা। আৰু কিন্তু সেইটোত পাৰ হওঁতে এনেকা জাগা পাওঁ যে সেইটো বৰফৰ তলেদি পাৰ হ'ব লাগে। ত' সেইটো সোনকালে পাৰ কৰিব লাগে, যিহেতু তাতে আমি জোৰকে না দৌৰিব পাৰো, না জোৰকে খোজকাঢ়িব পাৰো। শ্ল'কে যাব লগা হয়, উশাহ ফুলি যায়। আৰু তাতে আমাৰ লেজাৰ লগোৱা থাকে, ক্ৰেক হৈ গৈছে মানে স্ন'বোৰ সম্পৰ্কটো এৰি গৈছে। তাতে এক জেগাত লগাইছিলে 4টা লেজাৰ, আৰু বাকী 2 জেগাত আছিলে চিংগল লেজাৰ। সেইটোতো অলপ কষ্ট হৈছিলে আৰু পাৰ হওঁতে, যিহেতু আমাৰ ট্ৰেইনিং হৈছিলে সৰু লেজাৰত। কিন্তু তাত 4টা লেজাৰ পাৰ হবৰ কাৰণে অলপ ভয়ো লাগিছিলে। তাতে আমাৰ গাইড বোৰ হেল্প কৰিছে, আমাৰ টেকনিকেল মেম্বাৰ এক দুসৰাক হেল্প বহুত কৰে। এতিয়াও বহুত পিক আছে, যিহেতু ৱৰ্ল্ডত টোটেল 14টা পিক আছে 8000-ৰ ওপৰত। হাইষ্টটো কৰিছো, কিন্তু বাকী কেইটা চাব মন আছে। নিশ্চয়। তুমি যিহেতু মহিলা হিচাপে অসমৰ পৰা প্ৰথমগৰাকী মহিলা সমাজত কি ভাবিবা? মহিলা কয় না যে কৰিব নোৱাৰে বুলি, কিন্তু এইটো ভুল ধাৰণা। আমি যিকোনো কাম কৰিম বুলি ক'লে চব কৰিব পাৰি। বাছ যোনে আমাৰ ফেমিলি মেম্বাৰ হৈ গ'ল, যোন গাইড থাকে, বাছ তেখেতলোকে অলপ চাপৰ্ট কৰিলে হৈ গ'ল। আৰু চবে কৰিব পাৰি, বাছ ৰাস্তা এটা দেখাব লাগে আৰু নিজে ভাবিব লাগে যে মই কৰিব পাৰিম বুলি। মেইনটো নিজৰ ওপৰত। মই যদি ভাবো যে এইটো কৰিব পাৰিম, ত কৰিব পাৰিব। আৰু যদি ভাৱনাটো এৰি দিওঁ কৰিব নোৱাৰো বুলি এৰি দিলেতো একো কৰিব নোৱাৰি। ছোৱালী চবে পাৰিব আৰু নকৰা কাম নহয়। মই নিজে ট্ৰাই কৰিলো নিজৰ ওপৰত। এতিয়া ইমান কষ্টকৰ হয়, নিজৰ চামান নিজে বুকি যাব লাগে, তাতে ইমান ঠাণ্ডা পুৰা কঁপাই দিয়ে। মানুহতো একেই, শৰীৰটো একেই, বাছ নিজৰ মাইণ্ডটো মেণ্টেলি ঠিক থাকিলে চব হৈ যায়। আৰু নিজৰ শৰীৰটো নিজে বচাব
মাউণ্টেইনত কয় যে নিজৰ ডক্তৰ তুমি নিজে, নিজৰ শৰীৰৰ বিষয়ে তুমি নিজৰ আৰু কোনে ভালকে নাজানে। যদি আমি গম পাইছো ক'ত বিষ হৈছে, ক'ত বেছিকে ঠাণ্ডা লাগিছে, নিজে ফিল কৰিব পাৰো না। তো সেইটোতো চব নিজৰ ওপৰত আছে। তো ছোৱালীকেইটাক এটাই কম, নিজে হাৰ মাৰিব নালাগে, আগুৱাই যাব লাগে, সাহস ৰাখিব লাগে।